পুনৰ বহিৰাজ্যত জোনাইৰ যুৱকৰ মৃত্যু এসপ্তাহৰ ভিতৰতে বহিৰাজ্যত জোনাইৰ ৩জনকৈ যুৱকৰ অকাল মৃত্যু অঞ্চলজুৰি শোকৰ ছাপ। নৱবৰ্ষৰ আৰম্ভণিতেই বহিৰাজ্যত কৰ্মৰত জোনাইৰ ২জন যুৱকৰ অকাল মৃত্যুৰ খবৰ মাৰ নাযাওঁতেই পুনৰ বহিৰাজ্যত কৰ্মৰত আন এজন জোনাইৰ যুৱকৰ মৃত্যুৰ খবৰে জোনাইতে শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে। জানিব পৰা মতে জোনাইৰ বেৰাচাপৰি টাৰি মাছগাঁও নিবাসী বলৰাম গগৈৰ পুত্ৰ প্ৰবীণ গগৈ ২ জানুৱাৰী পুৱতি নিশা হায়দৰাবাদত কৰ্মস্থলীৰ পৰা ভাড়াঘৰলৈ বন্ধুৰ সৈতে উভতি আহোঁতে সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়। উক্ত দুৰ্ঘটনাত তেওঁৰ লগতে থকা জোনাইৰে বকুল বৰুৱা ঘটনাস্থলীতেই নিহত হয়। দুৰ্ঘটনাৰ পিছতে গুৰুতৰভাৱে আহত প্ৰবীণ গগৈক তদন্তকৈ হায়দৰাবাদস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে সোমবাৰে পুৱতি নিশা তেওঁৰো মৃত্যু হয় বুলি পৰিয়ালৰ আত্মীয়ই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে প্ৰায় এসপ্তাহৰ ভিতৰতে জোনাইৰ বেৰাচাপৰি টাৰি মাছগাঁৱৰ প্ৰবীণ গগৈ, জোনাইৰ বগীনদী অকলেণ্ড গাঁৱৰ যুৱক বকুল বৰুৱা ২ জানুৱাৰীত হায়দৰাবাদত মৃত্যু হোৱাৰ লগতে জোনাইৰ ২ নং শ্ৰীৰামপুৰীয়া গাঁৱৰ বিনয় দলে নামৰ আন এজন যুৱকৰো বিগত বৰ্ষত ৩০ ডিচেম্বৰ তাৰিখে কেৰালাৰ কোচিত সংঘটিত এক অনাকাংক্ষিত দুৰ্ঘটনাত মৃত্যু হৈছিল। এসপ্তাহৰ ভিতৰতে বহিৰাজ্যত জোনাইৰ ৩জনকৈ যুৱকৰ অকাল মৃত্যুৰ খবৰে সমগ্ৰ জোনাইত গভীৰ শোকৰ ছাপ পৰিছে। জানুৱাৰী ১ তাৰিখৰ পুৱতি নিশা ২ তাৰিখত পৰিছে আৰু পুৱতি নিশা আপোনাৰ বাইক এক্সিডেণ্ট হৈছিল আৰু প্ৰবীণ গগৈ তেখেতৰ হায়দৰাবাদ নাৰ্ছিং হোমত ICUত ভৰ্তি হৈ আছিল আৰু আজি পুৱতি নিশা প্ৰায় ৩টামান বজাত তেখেতেও আজি এই সংসাৰৰ পৰা বিদায় লৈছে। গতিকে আমি সকলোৱে মৰ্মাহত হৈ পৰিছোঁ, যিহেতু তেখেতলোকৰ এই ঘৰখনৰ উপাৰ্জনৰ এই বিশেষ কৰ্মৰত তেখেত আছিল। গতিকে তেখেতৰ ঘৰখনে আজি বৰ মৰ্মাহত হৈ আছে আৰু যিহেতু আজি পোষ্টমৰ্টমৰ কাম চলি আছে বুলি কৈছে, এতিয়ালৈকে পোষ্টমৰ্টমৰ কাম সম্পূৰ্ণ হোৱা নাই আৰু আমাৰ অসম চৰকাৰলৈ আমি বিশেষভাৱে ইয়াৰ পৰা জাননী পঠাইছোঁ আৰু DC আৰু SDO ছাৰে বিশেষকৈ যোগাযোগ ৰাখিছে। আমি ইয়াৰ পৰা আমি অনুৰোধ কৰিব বিচাৰিছোঁ অসম চৰকাৰলৈ, যিহেতু তেখেতৰ নক্সৰ দেহটো আমাৰ বাসগৃহলৈ অনাৰ ব্যৱস্থাটো যাতে কৰি দিয়ে, তাকে অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ আৰু যিসকলে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে তেখেতলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি ক্ষেত্ৰত। আৰু যিমান পাৰে আমাৰ বন্ধুবৰ্গসকলে এইখিনি ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই তেখেতৰ নক্সৰ দেহটো যাতে আমাৰ তেখেতলোকৰ ঘৰলৈ অনাৰ ব্যৱস্থা কৰে, এয়া আমি সকলোকে অনুৰোধ জনালোঁ।